আজি 24/3/2024 বৰ্ষৰ প্ৰাতঃ মুৰলী অব্যক্ত বাপদাদা ৰিভাইজ 13/3/1998। আজি বাবাই কৈছে হোলী শব্দৰ অৰ্থ স্বৰূপত স্থিত হোৱা অৰ্থাৎ পিতাৰ সমান হোৱা। আজি বাপদাদাই চাৰিওফালৰ নিজৰ বিশ্বৰ সকলোতকৈ পবিত্ৰ, সকলোতকৈ উচ্চ আৰু সকলোতকৈ চহকী সন্তানসকলক চাই আছে হওক। সাকাৰৰ সন্মুখত থকাই হওক বা দূৰৈত বহি অন্তৰেৰে সমীপত থকাই হওক, চাৰিওফালৰ সন্তানসকলক দেখি হৰ্ষিত হৈ থাকে। প্ৰতিগৰাকী সন্তান ইমান পবিত্ৰ যে গোটেই কল্পত আন কোনো ইমান পবিত্ৰ আত্মা হোৱা নাই, হ'বও নোৱাৰে। সময়ে সময়ে ধৰ্মাত্মা, মহান আত্মা পবিত্ৰ হৈ আছে, কিন্তু তেওঁলোকৰ পবিত্ৰতা আৰু তোমালোকৰ পবিত্ৰতাৰ মাজত পাৰ্থক্য আছে। এই সময়ত তোমালোক পবিত্ৰ হোৱা, এই পবিত্ৰতাৰ প্ৰাপ্তি বা প্ৰাৰব্ধ ভৱিষ্যত অনেক জন্মলৈকে তন মন ধন সম্বন্ধ সম্পৰ্ক আৰু লগতে আত্মাও পবিত্ৰ হয়। শৰীৰো পবিত্ৰ আৰু আত্মাও পবিত্ৰ, এনেকুৱা পবিত্ৰতা তোমালোক আত্মাসকলে প্ৰাপ্ত কৰা। মন বচন কৰ্ম তিনিওটা পবিত্ৰ হলে এনেকুৱা প্ৰাৰব্ধ প্ৰাপ্ত হয়। গতিকে এনেকুৱা পবিত্ৰতম আত্মা হোৱা। নিজক এনেকুৱা শ্ৰেষ্ঠ পবিত্ৰতম আত্মা বুলি ভাবানে? এতিয়া হৈছা নে হৈ আছা? হোৱাটো সহজ নে অলপ অলপ কঠিন? কিন্তু কল্পপূৰ্বেও হৈছিলা আৰু এতিয়াও হ'বই লাগিব। দৃঢ় হোৱা নে অলপ অলপ অপবিত্ৰতা চলি যায়? নহয়, স্বপ্ন মাত্ৰও অপবিত্ৰতা সমাপ্ত হ'বই লাগিব। ইমান নিশ্চয়তা আছে নহয় যে আজি হৈ আছো আৰু কাইলৈ হৈয়ে যাম। গতিকে পবিত্ৰতমো হোৱা আৰু উচ্চতমো হোৱা। উচ্চতকৈ উচ্চ পিতাৰ উচ্চতকৈ উচ্চ সন্তান, উচ্চতম হোৱা, সেয়েহে পূজা কৰা হয়। আজিকালিৰ উচ্চতম আত্মাসকলেই হওক, কামানুযুক্ত যিসকল ৰজা আছিল, এতিয়াতো নাই, ৰাষ্ট্ৰপতিয়েই হওক বা প্ৰধানমন্ত্ৰীয়েই হওক, তেওঁলোক পূজ্য নহয়। তোমালোক পূজ্য হ'বলগীয়া আত্মাসকলৰ আগত পূজাৰী হৈ নমস্কাৰ জনাই পূজা কৰে। এতিয়াও স্বৰাজ্য অধিকাৰী হোৱা আৰু ভৱিষ্যতেও ৰজাৰো ৰজা হোৱা, এনেকুৱা সৰ্বোচ্চ পদ প্ৰাপ্ত কৰা। লগতে বিশ্বত সকলোতকৈ চহকী হোৱা। তোমালোকৰ উপাধিয়েই হ'ল পদমাপদম পতি আৰু তোমালোকৰ সম্পদ এনেকুৱা যে 10 কোটি 1000 কোটি থকাসকলেও তেওঁলোকৰ ধনেৰে এনেকুৱা সম্পদ প্ৰাপ্ত কৰিব নোৱাৰে। তোমালোক শ্ৰেষ্ঠ আত্মাসকলে পিতাৰ দ্বাৰা এনেকুৱা ভাগ্য গঢ়ি আছা, যিটো অনুভৱ কৰা আৰু বৰ্ণনাও কৰা যে আমাৰ খোজে প্ৰতি পদম 1,00,000 কোটি আছে। খোজে প্ৰতি পদম আছে নে 100 আছে, 1000 আছে, এনেকুৱা কোনো ডাঙৰতকৈ ডাঙৰ কোটিপতিয়েও ইমান উপাৰ্জন কৰিব নোৱাৰে। খোজ দিওঁতে কিমান সময় লাগিব? খোজ উঠোৱা কিমান সময় লাগে? ছেকেণ্ড, ধৰি লোৱা 2 ছেকেণ্ড লাগে। যদি 2 ছেকেণ্ডো হয়, তেন্তে 2 ছেকেণ্ডত পদম, তেন্তে গোটেই দিনটোত কিমান পদম হ'ল? হিচাপ কৰা। এনেকুৱা কোনোবা কোটিপতি আছেনে যিয়ে এদিনত ইমান উপাৰ্জন কৰিব? কোনোবা এনেকুৱা থাকিবনে? গতিকে বিশ্বত সকলোতকৈ চহকী হোৱা নহয়? আৰু তোমালোকৰ এনেকুৱা সম্পদ আছে যে জুইয়েও জ্বলাব নোৱাৰে, পানীয়েও ডুবাব, চোৰে লুটিব নোৱাৰে, ৰজাইও খাব নোৱাৰে। এনেকুৱা সম্পদ এই পুৰুষোত্তম সংগম যুগতহে প্ৰাপ্ত কৰা। গতিকে নিজৰ এনেকুৱা সমান স্মৃতিত থাকেনে নাথাকে? পিছত বহাসকলে হাত লৰাই আছে, পিছৰসকল আৰামত বহি আছা নহয়? বিশ্বত সকলোতকৈ ধনী হোৱা, গতিকে আৰামেই আৰাম। ডাঙৰতকৈও ডাঙৰ বিশ্ববিদ্যালয়তো এনেকৈ পাঠ পঢ়িবলৈ সোফাত নবহে। কিন্তু তোমালোক ভিকহুৰ পৰা ৰাজকুমাৰ হোৱা, ভিকহু হোৱা আৰু ৰাজকুমাৰো হোৱা। সকলো ত্যাগ অৰ্থাৎ ভিকহু।
সৰ্বপ্ৰাপ্তি অৰ্থাৎ ৰাজকুমাৰ। ত্যাগ অবিহনে ইমান ডাঙৰ ভাগ্য প্ৰাপ্ত নহয়। ত্যাগৰেই ভাগ্য প্ৰাপ্ত হয়। তন মন ধন সম্বন্ধ সকলো ত্যাগ কৰিলা অৰ্থাৎ পৰিৱৰ্তন কৰিলা। তন মোৰ সলনি তোমাৰ কৰিলা। মন ধন সম্বন্ধ এটা শব্দ পৰিৱৰ্তন হোৱা বাবে মোৰ সলনি তোমাৰ কৰিলা। হওঁতে এটা শব্দৰেই পৰিৱৰ্তন, কিন্তু এই ত্যাগৰ বাবেই ভাগ্যৰ অধিকাৰী হৈ গলা। তেন্তে ভাগ্যৰ তুলনাত এই ত্যাগনো কি? সৰু কথা নে অলপ ডাঙৰো হয়? কেতিয়াবা কেতিয়াবা ডাঙৰ হৈ যায়। তোমাৰ বুলি কোৱা অৰ্থাৎ ডাঙৰ কথাক সৰু কৰা, আৰু মোৰ বুলি কোৱা অৰ্থাৎ সৰু কথাক ডাঙৰ কৰা। যিয়েই নকওঁ, 100 হিমালয়খনতকৈও ডাঙৰ সমস্যা আহক, কিন্তু তোমাৰ বুলি কোৱা আৰু পাহাৰক কপাহ কৰি দিয়া। সৰিয়হৰ বীজো নহয় কপাহ, যি কপাহ ছেকেণ্ডত উৰি যায়। কেৱল তোমাৰ বুলি ক'লেই নহয়, মানি লোৱা। কেৱল মানি ল'লেও নহয়, সেইমতে চলিবও লাগে। এটা শব্দৰ পৰিৱৰ্তন সহজ নহয় জানো? আৰু লাভেই আছে নে লোকচানটো নাই? তোমাৰ বুলি ক'লা মানে গোটেই বোজা পিতাক দি দিলা। তোমাৰ তুমিয়েই জানা। তোমালোক কেৱল নিমিত্ত মাত্ৰ। ইয়াত লাভ আছে নহয়। উপৰাম আৰু পৰমাত্মাৰ স্নেহী হৈ গলা। যিসকল পৰমাত্মাৰ প্ৰিয়, তেওঁলোক বিশ্বৰ প্ৰিয় হয়। কেৱল ভৱিষ্যতৰ প্ৰাপ্তি নহয়, বৰ্তমানত হয়। 1 ছেকেণ্ডত অনুভৱ কৰি চাও আৰু কৰি চোৱা। কিবা কথা আহিলে তোমাৰ বুলি কৈ দিয়া, মানি লোৱা আৰু তোমাৰ বুলি বুজি কৰা, তেতিয়া দেখিবা বোজা পাতল হৈ যায় নে নাযায়। অনুভৱ আছে নহয়? সকলো অনুভৱী বহি আছা নহয়? কেৱল কি হয়, মোৰ বুলি কোৱাৰ বহুত অভ্যাস আছে নহয়। 63 জন্মৰ অভ্যাস আছে। সেয়েহে তোমাৰ বুলি কৈ আকৌ মোৰ বুলি কৈ দিয়া আৰু মোৰ বুলি মানি ল'লা, তেতিয়া সেই কথাটিতো 1 ঘণ্টাত 2 ঘণ্টাত এদিনত শেষ হৈ যায়। কিন্তু যি তোমাৰ পৰা মোৰ কৰিলা, তাৰ ফল দীঘলীয়াকৈ চলে। কথা আধা ঘণ্টাৰ হ'ব, কিন্তু পশ্চাতাপৰ ৰূপত হওক বা পৰিৱৰ্তন কৰাৰ লক্ষ্যৰে হওক, সেই কথাটি বাৰে বাৰে স্মৃতিলৈ আহি থাকে। সেয়েহে পিতাই সকলো সন্তানক কয়, যদি মোৰ শব্দটিৰ প্ৰতি স্নেহ আছে, অভ্যাস আছে, সংস্কাৰ আছে, যদি ক'বই লাগে, তেন্তে মোৰ বাবা বুলি কোৱা। অভ্যাসৰ বশীভূত হৈ নহয়। গতিকে যেতিয়াই মোৰ আহে, তেতিয়া মোৰ বাবা বুলি কৈ সমাপ্ত কৰি দিয়া। অনেক মূৰক এক মোৰ বাবাত সমাহিত কৰি দিয়া। ৰাছিয়াৰ সকলে এটা পুতলা আনে নহয়, পুতলাৰ ভিতৰত পুতলা, এটি পুতলা হৈ যায়। তেনেকৈ তোমালোকেও এক মোৰ বাবাত অনেক মোৰ সমাহিত কৰি দিয়া, সমাপ্ত। এইটো কৰিব পাৰানে? কৰা, কিন্তু কেতিয়াবা কেতিয়াবা মূৰৰ বিস্তাৰত গুচি যোৱা। এতিয়া কেতিয়াবা আছে, সদায় মোৰ তোমাৰ হৈ যাওক, এই ক্ষেত্ৰত ক্ৰমানুসৰি আছে। 1 নম্বৰো আছে, A1 আছে, তথাপিও পিছৰ নম্বৰো আছে। হোলী উদযাপন কৰিবলৈ আহিছা নহয়? তেন্তে এইটোৱে মন্ত্ৰ স্মৃতিত ৰাখা, মই পিতাৰ হৈ গলো, পৰমাত্মা পৰিয়ালৰ হৈ গলো। এনেকুৱা হোলী উদযাপন কৰিলানে? এতিয়া কি কৰিব লাগে? এতিয়া জ্বলাব লাগে নে জ্বলাই দিলা? এই ক্ষেত্ৰত হয় বুলি নকয়, ভাবি আছা নেকি? চোৱা, ভক্তি মাৰ্গত যিয়েই উৎসৱ উদযাপন কৰে, সেয়াই স্মাৰক, কিন্তু তাৰ কিবা তাৎপৰ্য আছে। প্ৰথমে জ্বলাব লাগে, তাৰ পাছত উদযাপন কৰিব লাগে। প্ৰথমে ভস্ম কৰা অশুদ্ধিক, দুৰ্বলতাক, বেয়াক জ্বলোৱা, তাৰ পাছত উদযাপন কৰা। তোমালোকেতো বহু আগতেই জ্বলাই দিলা নহয়নে? এতিয়াও অলপ চূৰ্ণিৰ কোণা ৰৈ গৈছে। পাণ্ডৱসকলে যি চোলা বা দীঘল সাজপাৰ পিন্ধা, তাৰ কোনোবাটো কোণা ৰৈ গৈছে নেকি? শাৰীৰ কোণটো ৰৈ যোৱা নাই,
বাস্তৱত চোৱা, আত্মিক ৰূপত উদযাপন কৰা আৰু সেই উদযাপনৰ দ্বাৰা শক্তি অতীন্দ্ৰিয় সুখৰ অনুভৱ কৰা। সেৱা তেতিয়াহে কৰিব পাৰিবা যেতিয়া প্ৰথমে জ্বলাবা। মনোৰঞ্জনৰ ৰূপত উদযাপন কৰা সেয়া বেলেগ কথা। সেয়াটো সংগম যুগ, আনন্দ উল্লাসৰ যুগ। সেয়েহে মনোৰঞ্জনৰ ৰীতিৰেও উদযাপন কৰা আৰু উদযাপন কৰা, খুব উদযাপন কৰা। কিন্তু পৰমাত্মাৰ ৰঙত ৰঙীন হৈ যোৱা, অৰ্থাৎ পিতাৰ সমান হৈ যোৱা। এয়া হ'ল ৰঙেৰে ৰঙীন হৈ যোৱা। যেনেকৈ পিতা অশৰীৰী অব্যক্ত, তেনেকৈ অশৰীৰী বোধৰ অনুভৱ কৰা বা অব্যক্ত ফৰিস্তাবোধৰ অনুভৱ কৰা, এয়া হ'ল ৰঙেৰে ৰঙীন হৈ যোৱা। কৰ্ম কৰা, কিন্তু অব্যক্ত ফৰিস্তা হৈ কৰ্ম কৰা। অশৰীৰী বোধৰ স্থিতি যেতিয়াই বিচাৰা তেতিয়াই অনুভৱ কৰা। এনেকৈ মন আৰু বুদ্ধি যাতে তোমালোকৰ নিয়ন্ত্ৰণত থাকে। আদেশ দিয়া, অশৰীৰী হৈ যোৱা। আদেশ দিলা আৰু হৈ গ'ল। ফৰিস্তা হৈ যাওক। মনটোক যেনেকৈ য'ত যেনেকুৱা স্থিতিত স্থিত কৰিব বিচাৰা, ত'ত ছেকেণ্ডত স্থিত হৈ যাওক। এনেকুৱা নহয় যে বেছি সময় নালাগিল, 5 ছেকেণ্ড লাগিল, 2 ছেকেণ্ড লাগিল, আদেশ অনুসৰিতো নহ'ল, নিয়ন্ত্ৰণটো নাথাকিল। যেনেকুৱাই পৰিস্থিতি নহওক, অস্থিৰতা নহওক, কিন্তু অস্থিৰ পৰিস্থিতিত স্থিৰ হৈ যোৱা। এনেকুৱা নিয়ন্ত্ৰণ শক্তি আছেনে? নে ভাবি ভাবি অশৰীৰী হৈ যাওঁ, অশৰীৰী হৈ যাওঁ, তাতেই সময় গুচি যাব। বহুত সন্তানে বহুত ভিন্ন ভিন্ন ভংগীমা, স্থিতি সলনি কৰি থাকে। পিতাই চাই থাকে, ভাবে অশৰীৰী হওঁ, আকৌ ভাবে অশৰীৰী, অৰ্থাৎ আত্মা ৰূপত স্থিত হোৱা। হয়, মইতো হওঁৱেই আত্মা, শৰীৰটো নহওঁৱেই, আত্মাই হওঁ। মই আহিছিলোঁৱেই আত্মা হৈ, আত্মাই হ'ব লাগে। এতিয়া এইটো চিন্তনত অশৰীৰী হলানে অশৰীৰী হোৱাৰ যুদ্ধ কৰিলা? নিজৰ মনক আদেশ দিলা ছেকেণ্ডত অশৰীৰী হৈ যোৱা। এনেকৈতো নকলা যে ভাবা অশৰীৰী অৱস্থা কি, কেতিয়া হবা, কেনেকৈ হবা। আদেশটো নামানিলে নহয়, নিয়ন্ত্ৰণ শক্তিটো নাথাকিল নহয়। এতিয়া সময় অনুসৰি এইটো অভ্যাসৰে আৱশ্যকতা আছে। যদি নিয়ন্ত্ৰণ শক্তি নাই, তেন্তে অনেক পৰিস্থিতিয়ে অস্থিৰতাত লৈ আহিব পাৰে। সেয়েহে এক হোলী শব্দই স্মৃতিত ৰাখা তেতিয়াও ঠিক। হোলী, যি হৈ গ'ল সেয়া অতীত হৈ গ'ল, আৰু হোলী অৰ্থাৎ পিতাৰ হৈ গ'লা। আৰু কি হৈ গ'লা? হোলী অৰ্থাৎ পবিত্ৰ আত্মা হৈ গ'লা। এটা শব্দ হোলী স্মৃতিত ৰাখা, এক হোলী শব্দৰ 3টা অৰ্থ ব্যৱহাৰ কৰা, বৰ্ণনা নকৰিবা। হোলী অৰ্থাৎ যি হৈ গ'ল সেয়া অতীত হৈ গ'ল। হয়, যি হৈ গ'ল সেয়া অতীত হৈ গ'ল। এনেকুৱা নহয় যে ভাবি থাকিবা, বৰ্ণনা কৰি থাকিবা, নহয়। অৰ্থস্বৰূপত স্থিত হৈ যোৱা, ভাবিলা আৰু হৈ গ'লা। এনেকুৱা নহয় যে ভাবিলা আৰু ভাবিয়েই থাকিবা, নহয়। যি ভাবিলা সেয়া হৈ গ'ল, স্থিত হৈ গ'লা। বাপ দাদাই ড্ৰিল কৰালে। এতিয়া সময় অনুসৰি তোমালোক সকলো নিমিত্ত হোৱা। সদায় স্মৃতি আৰু সেৱাত ব্ৰতী হৈ থাকোঁতা আত্মাসকলে স্ব-পৰিৱৰ্তনৰ দ্বাৰা বিশ্ব পৰিৱৰ্তনৰ প্ৰকম্পন শক্তিশালী আৰু তীব্ৰ গতিত বৃদ্ধি কৰিব লাগে। চাৰিওফালে মনৰ দুখ আৰু অশান্তি, মনৰ দুশ্চিন্তা বহুত তীব্ৰ গতিৰে বৃদ্ধি হৈ গৈ আছে। বাপদাদাৰ বিশ্বৰ আত্মাসকলৰ প্ৰতি দয়া উপজে। গতিকে যিমান তীব্ৰ গতিৰে দুখৰ লহৰ বৃদ্ধি হৈ গৈ আছে, সিমানে তোমালোক সুখদাতাৰ সন্তানসকলে নিজৰ মনৰ শক্তিৰে, মনৰ সেৱা বা শক্তিৰ প্ৰকম্পন দিয়াৰ সেৱাৰে বৃত্তিৰে চাৰিওফালে সুখৰ অঞ্জলিৰ অনুভৱ কৰোৱা। পিতাকতো আহ্বান জনায়েই, কিন্তু তোমালোক পূজ্য আত্মাসকলকো কিবা নহয় কিবা ৰূপত আহ্বান জনাই থাকে। সেয়েহে হে দেৱ আত্মাসকল, পূজ্য আত্মাসকল, নিজৰ ভক্ত আত্মাসকলক
শক্তিৰ প্ৰকম্পন দিয়া। বৈজ্ঞানিকসকলেও ভাবে যে এনেকুৱা কিবা উদ্ভাৱন কৰোঁ যাতে দুখ সমাপ্ত হৈ যায়। সাধনেই সুখৰ লগতে দুখো দিয়ে, কিন্তু দুখ নহওঁ, কেৱল সুখৰ প্ৰাপ্তি হওক এনেকৈ নিশ্চয় ভাবে। কিন্তু কেৱল নিজ আত্মাতে অবিনাশী সুখৰ অনুভৱ নহ'লে তেন্তে আনক কেনেকৈ দিব পাৰে? কিন্তু তোমালোক সকলোৰে সুখৰ শান্তিৰ নিস্বাৰ্থ সঁচা প্ৰেমৰ পুঁজি জমা আছেনে? নে যিমান জমা কৰা সিমান খৰচ হৈ যায়? এইটোও পৰীক্ষা কৰা। জমাটো হয়, কিন্তু জমাৰ লগতে খৰচতো হৈ নাযায়। জ্ঞানী ৰূপী সম্পদটো খৰচ কৰিলে বৃদ্ধি পায়, কম নহয়। যদি বাৰে বাৰে নিজৰেই স্বভাৱ সংস্কাৰ বা মায়াৰ ফালৰ অহা সমস্যাবোৰত নিজৰ শক্তি ব্যৱহাৰ কৰা তেন্তে জমাৰ হিচাপ কম হৈ যায়। গতিকে পৰীক্ষা কৰা, জমা কৰিলা কিন্তু খৰচো কৰিলা, বাকী হিচাপ কিমান থাকিল? উপাৰ্জন কৰিলা আৰু খালা, এনেকুৱাতো নহয়। দুদিন উপাৰ্জন কৰিলা আৰু এদিন ইমানেই খৰচ কৰিলা যে জমা কৰাখিনিও খৰচ কৰিবলগীয়া হ'ল। এনেকুৱা হিচাপতো নাই। এনেকৈ উপাৰ্জন কৰিলা আৰু খালা বা নিজৰ প্ৰতিয়ে ব্যৱহাৰ কৰি শেষ কৰিলা, তেন্তে 21 জন্মৰ কাৰণে কি জমা কৰিলা? জমা কৰিলে আনন্দিত হোৱা, কিন্তু যদি খৰচৰ হিচাপ নুলিওৱা তেন্তে সময়ত প্ৰবঞ্চিত হৈ যাবা। জমাৰ হিচাপো চোৱা, কিন্তু লগতে নিজৰ প্ৰতি খৰচ কিমান কৰিলা? আনক কিবা গুণ দিলা, শক্তি দিলা, জ্ঞানৰূপী সম্পদ দিলা, সেয়েহে খৰচ নহয়। সেয়া জমাৰ হিচাপত জমা হয়। কিন্তু যদি নিজৰ প্ৰতি সময়ে সময়ে খৰচ কৰিলা তেন্তে হিচাপ খালী হৈ যায়। সেয়েহে ভালদৰে বিশাল বুদ্ধিৰে পৰীক্ষা কৰা। জমাৰ হিচাপ বহুত দীঘলীয়া লাগে। হওঁতে সহজ, যদিহে প্ৰতিটো খোজতে পদমা জমা কৰি যোৱা তেন্তে জমাৰ হিচাপ বহুত বেছি হৈ যাব। গতিকে পৰীক্ষা কৰা যে প্ৰতিটো কৰ্ম বা খোজ পিতা ব্ৰহ্মাৰ সমান হ'লনে? অনুভৱী হোৱা, যেতিয়া কিবা ভাল কৰ্ম কৰা তেন্তে কৰ্মৰ ফল সেই সময়ত প্ৰত্যক্ষ ৰূপত আনন্দ, শক্তি আৰু সফলতাৰ কাৰণে ডবল লাইট হৈ থাকা। কিয়নো স্মৃতিত থাকে যে পিতাৰ সৈতে কৰ্ম কৰিলোঁ। আৰু যদি এতিয়া কিবা বিকৰ্ম হয় তেন্তে তাৰ পশ্চাতাপ বহুত দীঘলীয়া হয়। এনেয়ে এতিয়া বিকৰ্মটো একো হ'ব নালাগে। সেই সময়টো এতিয়া পাৰ হৈ গ'ল। কিন্তু এতিয়া কোনো ব্যৰ্থ সংকল্প বা ব্যৰ্থ কৰ্ম, ব্যৰ্থ বাণী, ব্যৰ্থ সম্বন্ধ সম্পৰ্কও যাতে নাথাকে। কিয়নো ব্যৰ্থ সম্বন্ধ সম্পৰ্কয়ো বহুত প্ৰবঞ্চনা কৰে। যেনেকুৱা সংগ তেনেকুৱা ৰং লাগি যায়। কিছুমান সন্তান বৰ চতুৰ, কয় আমিতো সংগ নলওঁ, কিন্তু তেওঁলোকে মোক এৰি নিদিয়ে। মই নলওঁ, তেওঁ এৰি নিদিয়ে। তেন্তে একাষৰীয়া হ'ব নাজানা জানো? যদি কোনোবাই বেয়া বস্তু দিয়ে তেন্তে তোমালোকে লোৱা কিয়? লওঁতাই নল'লে তেন্তে দিওঁতাই কি কৰিব? সেয়েহে ব্যৰ্থ সম্বন্ধ আৰু সম্পৰ্কয়ো হিচাপ খালী কৰি দিয়ে। আৰু সেই সময়ত অন্তৰত উদয়ো হয়, অন্তৰ্দোষী থাকে, এইটো কৰিব নালাগে তথাপিও কৰি পেলায়। শুনিব নালাগে কিন্তু শুনাই দিলে, তেন্তে কি কৰোঁ? কিন্তু যদি পুৰুষাৰ্থী হোৱা তেন্তে ব্যৰ্থ কৰ্মও হ'ব নালাগে। যদি অমনোযোগী হোৱা তেন্তে বাদ দিয়া, আৰামত শুই যোৱা, ত্ৰেতাত আহি যাবা। কিন্তু যদি পুৰুষাৰ্থী হোৱা তেন্তে সেই সময়তে অন্তৰত উদয় হয়, অন্তৰ দহে যে এইটো কৰিব নালাগে। যদি তথাপিও কৰে তেন্তে বাপ-দাদাইতো ক'ব যে এনেকুৱা সন্তানসকলো আচৰিত, নিবিচাৰিলেও কৰি থাকে, অন্তৰ্দোষী থাকে আৰু শুনিও থাকে, কৰিও থাকে। গতিকে বহুত শক্তিশালী আত্মা। সেয়েহে ব্যৰ্থৰ ওপৰতো পৰীক্ষা মনোযোগেৰে কৰা। বাৰু, চাৰিওফালৰ পবিত্ৰতম আত্মাসকলক সদায়
উচ্চতম স্থিতি হৈ থাকোঁতা উচ্চ আত্মাসকলক সদায় সকলো সম্পদেৰে সম্পন্ন সকলোতকৈ চহকী আত্মাসকলক সদায় খোজে প্ৰতি পদমা জমা কৰোঁতা পিতাৰ সমান হওঁতা শ্ৰেষ্ঠ আত্মাসকলক সদায় দয়াশীল ক্ষমাৰ সাগৰৰ সন্তান মাষ্টাৰ ক্ষমা আত্মাসকলক বিশ্বৰ দুখী আত্মাসকলক শক্তিৰ প্ৰকম্পনৰ দ্বাৰা সুখ শান্তিৰ অঞ্জলি দিওঁতা আত্মাসকলক সকলো সময়ত নিজৰ জমাৰ পুঁজিৰ ভৰপূৰ হৈ থাকোঁতা অতি তীব্ৰ পুৰুষাৰ্থী আত্মাসকলক বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ। বৰদান হোলী শব্দৰ অৰ্থ জীৱনত ধাৰণ কৰি পুৰুষাৰ্থৰ গতি তীব্ৰ কৰোঁতা তীব্ৰ পুৰুষাৰ্থী হোৱা। হোলী শব্দৰ অৰ্থ জীৱনত ধাৰণ কৰি পুৰুষাৰ্থৰ গতি তীব্ৰ কৰোঁতা তীব্ৰ পুৰুষাৰ্থী হোৱা। হোলী অৰ্থাৎ যিটো কথা হৈ গ'ল, অতিবাহিত হৈ গ'ল তাক একেবাৰে শেষ কৰি দিয়া। যি হৈ গ'ল সেয়া অতীত হৈ গ'ল বুলি বুজি আগবাঢ়ি যোৱা, এয়াই হ'ল হোলী উদযাপন কৰা। হৈ যোৱা কথা এনেকুৱা অনুভৱ হওক যেন বহুত পুৰণা জন্মৰ কথা। যেতিয়া এনেকুৱা স্থিতি হৈ যায় তেতিয়া পুৰুষাৰ্থৰ গতি তীব্ৰ হয়। গতিকে নিজৰ আৰু আনৰ হৈ যোৱা কথাবোৰ কেতিয়াও চিন্তনত নানিবা, অন্তৰত নাৰাখিবা আৰু বৰ্ণনাটো কেতিয়াও নকৰিবা। তেতিয়াহে তীব্ৰ পুৰুষাৰ্থী হ'ব পাৰিবা। শ্লোগান: মোৰ বোধৰ অনেক সম্বন্ধ সমাপ্ত কৰা মানেই ফৰিস্তা হোৱা। মোৰ বোধৰ অনেক সম্বন্ধ সমাপ্ত কৰা মানেই ফৰিস্তা হোৱা। ওম শান্তি।